সো এতিয়া আমি কৰো ইয়াতে কৈছে সোয়া আকৃতিৰ আৰ্হি ঠিক আছে সো আকৃতিৰ আৰ্হিত আমাক ইয়াত তালিকা 3 দেখুৱাইছে ত্ৰিভুজৰ আকৃতি দেখুৱাইছে ঠিক আছে এটা ত্ৰিভুজৰ পৰা কেনেকে কি হিচাপত বাঢ়ি কি হিচাপত কেনেকে গৈছে সোয়া ঠিক আছে তাৰ পিছতে নেক্সট পেজটো সোয়া ইয়াত এনেকুৱা কিছুমান চিত্ৰ দিছে দেখিছানে এটো এনেকুৱা কিছুমান বৃক্ষৰ নিচিনা দিছে এটো ফুলৰ পাতৰ নিচিনা দিছে ফুলৰ পাহি আচলতে পাহিৰ নিচিনা সংখ্যা এটো মকৰা জালৰ আকৃতি দিছে তাৰ পিছত এয়া মৌচাকৰ আকৃতি দিছে ঠিক আছে এটো মৌচাকৰ আকৃতি সো ইয়াত প্ৰশ্নত যদি আহো কি কৈছে সোয়া কৈছে যে ওপৰৰ 3 নং তালিকাত দেখুৱা আৰ্হিবোৰ লক্ষ্য কৰা আৰু তলৰ কথাখিনি মন কৰা সো এই আৰ্হিবোৰটো আমি চালো এতিয়া ঠিক আছে সো কথাখিনি মন কৰিবলৈ কৈছে ইয়াত কৈছে আকৃতিৰ আৰ্হিবোৰ চাই প্ৰতিটো আৰ্হিৰ লগত জড়িত আন কিছুমান আৰ্হি আঁকিবলৈ চেষ্টা কৰা আন কিছুমান আৰ্হি আঁকিবলৈ কৈছে আচলতে এটো যিকোনো ধৰণৰ তোমালোকে আৰ্হি বনাব পাৰা যেনে মই এটা যদি দেখুৱাই দিম তোমালোকক প্ৰথমটো নিচিনাকৈ যদি কৰছোৱা এইটো নিচিনাকৈ যদি চাও আমি এটা বৃত্ত বনালো ঠিক আছে তাৰ পিছত আকৌ এটা বৃত্ত বনালো ঠিক আছে তাৰ পিছত আকৌ এটা বৃত্ত বনালো ওকে তাৰ মানে এনেকৈ আঁকি গৈ থাকিব পাৰি তাৰ মানে কি প্ৰথমটোত কি কৰিলা চোৱা ইয়াত যেনিবা এটা ত্ৰিভুজ আছে আমি এটা বৃত্ত দিলো ওকে তাৰ পিছত ইয়াত যেনিবা ত্ৰিভুজটো বিভিন্ন প্ৰকাৰৰ হৈ গ'ল না মানে কেইবাটাও হৈ গ'ল না এখানে আমি কি কৰিম ইয়াত এটা বৃত্ত দিলো আৰু এটা বৃত্ত দিম দুটা দিলো আকৌ ইয়াৰ কাৰণে আমি তিনটা দিম এনেকৈ বঢ়াই গৈ থাকিম এফালে চাৰিটা দিম এনেকৈ বঢ়াই গৈ থাকিম ইয়াৰ কাৰণে পাঁচটা দিম ওকে এনেকৈ আমি বঢ়াই গৈ থাকিম ঠিক আছে এনেকুৱা আৰ্হি তোমালোকে বনাব পাৰা তাৰপিছত আকৌ যেনিবা তোমালোকে যদি ভাবা আকৌ বেলেগ ধৰণৰ যদি বনাও তোমালোকে বৰ্গ বনোৱা এটা বৰ্গ দিলা তাৰপিছত কি কৰিলা তাৰপিছত আকৌ এটা দুটা বৰ্গ কৰিলা আকৌ তিনটা কৰিলা এনেকে বেলেগ বেলেগ আৰ্হি তোমালোকে বনাব পাৰি ঠিক আছে সো তাৰপিছত চোৱা 2 নম্বৰত কৈছে ওপৰত থকা আকৃতিৰ আৰ্হিবোৰ কিবা লক্ষ্য কৰিছানে ইয়াৰ পৰৱৰ্তী কেইটামান আকৃতি অংকন কৰা সো পৰৱৰ্তী আকৃতি অংকন কৰিবৰ কাৰণে কি কৰিব লাগিব ইমান একো চিন্তা কৰিবলগীয়া নাই পৰৱৰ্তী আকৃতি বনাবৰ কাৰণে তোমালোকে সদায় এই আকৃতিটো প্ৰথমটোকে আঁকি ল'ব লাগিব মানে ইয়াৰ আগৰটো আঁকি ল'ব লাগে যেনেকে এইটো আঁকিবলৈ যাওঁতে প্ৰথমতে এইটোকে আঁকি ল'ব লাগিব তাৰ পিছতহে পিছৰ পৰা আঁকিব পৰা যাব বা ঠিক তেনেকৈ এইটোৰ পৰাহে আমি এইটো আঁকিম এইটোৰ পৰা এইটো আঁকিম এইটোৰ পৰা এইটো আঁকিম এইটোৰ পৰা আমি পিছৰটো আঁকিম সো পিছৰটো কেনেকৈ আঁকিবা চোৱা পিছৰটো কেনেকৈ আঁকিবা তাক জানিবৰ কাৰণে এইবোৰ কেনেকৈ আহিছে এইটো জানি ল'ব লাগিব সো এটা যদি চাওঁ এইটো যদি বনাবলৈ চাওঁ চোৱা প্ৰথমতে আমি কি কৰিছো 1 2 3 4 5 পাঁচটা ত্ৰিভুজ তলত আছে আমি গতিকে 6টা বনাই লম কেলে 6টা বনাম চোৱা ইয়াত কেইটা ত্ৰিভুজ আছিলে এটা ত্ৰিভুজ আছিলে ইয়াত কেইটা হলগে দুটা হলগে ইয়াত কেইটা হলগে তিনটা হলগে ইয়াত কেইটা হলগে চাৰিটা হলগে ইয়াত পাঁচটা তাৰ পিছতো 6টাই হ'ব লাগিব না সেইকাৰণে আমি এনেকৈ কৰিম ঠিক আছে আমি এনেকৈ কৰিম 1 2 3 4 5 6 ঠিক আছে এটা কেইটা হল আমি মোহাৰি দিম তাৰপিছত যেনিবা এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা ত্ৰিভুজ হ'ব লাগিব নহয় এইটো আমি এইটো যেনিবা পিছত মোহাৰি দিম তাৰপিছতে 1 2 3 4 5 6 গতিকে এইটো এনেকুৱা হ'ব পিছৰ কেইটা মোহাৰি দিম এতিয়া এইকেইটা মোহাৰি দিম হৈ গ'ল বেছটো মুঠে 6টা ত্ৰিভুজ হ'লে হৈ গ'ল তাৰপিছত আমি কি কৰিম এইটোকে আকৌ আমি এনেকৈ কৰিম 1 এনেকৈ কৰিম আকৌ এনেকুৱা কৰিম আকৌ এনেকুৱা কৰিম পিছত এনেকুৱা কৰি দিম হৈ গ'ল আমাৰ বেছটোহে হিচাপ কৰিব লাগে বেছটো মানে তলত কেইটা ত্ৰিভুজ আছে সেইটো হিচাপ কৰিবলৈ এনেকৈ বনাই দিলে হৈ যাব ইজি হয় নে নহয় হয়
সো ইয়াৰ পিছৰটো তেনেকৈ বনাবা কিন্তু ইয়াত আমি কেইটা লৈছিলোঁ ত্ৰিভুজ 1 2 3 4 5 6 ইয়াৰ পিছৰটো কাৰণে 7টা ত্ৰিভুজ ল'ব লাগিব এনেকৈ কৰিব লাগিব সো নেক্সট পেজলৈ আহে নেক্সট পেজত যদি চাওঁ এইটো ইমান একো টান নহয় কিন্তু পিছৰটো জানিবৰ কাৰণে আমি এই বস্তুটো ইয়াৰ পৰা কেনেকৈ আহিলে এইটো এনেকৈ কেনেকৈ আহিলেটো জানি ল'ব লাগিব ঠিক আছে আৰু জনাৰ পাছত এইটো আঁকিব লাগে তাৰপিছত আঁকি দিলে হৈ গ'ল আৰু কেনেকৈ চাবা এতিয়া প্ৰথমতে আমি এইটোকে আঁকি ল'ম ঠিক আছে সো এইটোকে আঁকি ল'বৰ কাৰণে মই জেগা অকণমান উলিয়াই লৈছোঁ প্ৰথম আমাৰ এই মাৰিডাল আহিব মাৰিডাল বুলিয়ে কৈছোঁ তাৰপিছত এনেকৈ আহিব হা এই ইমানলৈকে আহিলোঁ আকৌ এফালে দুটা আহিলে এইটো তাৰমানে ইমানলৈকে আহিলোঁ তাৰপিছত আকৌ দুটা এইটো অৰ্থাৎ এই কোলাটোলৈকে আহিলোঁ ঠিক আছে তাৰপিছত আকৌ কি কৰিম এইটো দীঘল কি কৰিম হা এইটো প্ৰতিটো দুটা হৈ গ'ল অৰ্থাৎ আমাৰ ইমানলৈকে হৈ গ'ল এই ভিডিঅ'টো হৈ গ'ল এতিয়া আমি নতুনকৈ লগাম ঠিক আছে নতুনকৈ লগাম এইটো এনেকৈ কৰিলোঁ আকৌ ইয়াৰ কাৰণে দুটা এইটো 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 কাৰণে দুটা হৈ গ'ল এনেকৈ ইয়াৰ পিছৰ সেইটো হ'ব ঠিক আছে বুজিব পাৰিলা সো নেক্সটটোৰ কাৰণে কি হ'ব এতিয়া নেক্সটটোৰ কাৰণে একো কথা নাই প্ৰথমতে এইটো চোৱা চাৰিখিলা পাহি আছে তাৰ বাহিৰে এনেকৈ আহিলে তাৰপিছত আকৌ এনেকৈ আহিলে সো প্ৰথমতে তেতিয়াহ'লে আমি কি কৰোঁ চোৱা প্ৰথমতে এইটো চাকে আঁকি লওঁ প্ৰথমতে এনেকুৱা এটা আছে ঠিক আছে ওকে সো এনেকুৱা এটা আছে তাৰপিছত এনেকুৱা আছে তাৰপিছতে এনেকুৱা আছে ঠিক আছে এই একেবাৰে তলৰ পাৰ্টটো আঁকিলোঁ তাৰপিছত এই পাৰ্টটো আকৌ এতিয়া এইটো তাৰমানে আমি এনেকৈ আঁকিলোঁ অকণ তোমালোকে ভালকৈ আঁকিবা আৰু এইটো তাৰপিছত আমি এইটো আকৌ এইটো তাৰপিছত একেবাৰে বাহিৰতো এইটো একেবাৰে বাহিৰতো আকৌ এনেকৈ বাহিৰত আঁকিলোঁ ওকে এতিয়া আমি ইয়াৰ পিছৰটোৰ কাৰণে নতুনকৈ আকৌ এতিয়া ইয়াৰ পিছৰটোৰ কাৰণে হ'ব এনেকুৱা তোমালোকে নতুনকৈ মানে ধুনীয়াকৈ তোমালোকে আঁকিবলৈ যত্ন কৰিবা এনেকৈ কৰিলে হ'ল ঠিক আছে সো ইয়াৰ পিছৰটো হ'ব এনেকৈ তাৰপিছত চাগে আইডিয়া পাইছা আৰু কেনেকৈ আঁকিব লাগে মকৰা জালটো আঁকিবৰ কাৰণে একো ইমান টান নহয় ঠিক আছে ইয়াত যিটো এনেকৈ মাৰিটো টনা আছে যিটো এইটো চবতে একেটাই আছে এনেকৈ যোগ চিন দি পেলাই পূৰণ চিন দি দিলা যোগ চিন দিলা তাৰপিছত পূৰণ চিন দিলা যোগ চিন দিলা তাৰপিছত পূৰণ চিন দিলা তেনেকৈ প্ৰতিটো থ'ম তুমি ইয়াত নতুনকৈ তুমি কি কৰিবা নতুনকৈ যদি কৰা প্ৰথমতে যোগ চিন দিয়া তাৰপিছত পূৰণ চিন দিয়া তাৰপিছত কি আহিব প্ৰথমতে এটা আহিলে এটা এনেকৈ কৰি ল'ব লাগে এটা এইটো হৈ গ'ল তাৰপিছত ইয়াত দুটা আহিব এনেকৈ ওকে তাৰপিছত আহিব তিনিটা আহিব তাৰপিছত চাৰিটা আহিব পাঁচটা অহাৰ পিছত আৰু এটা নিজৰ ইয়াৰ পিছৰ কাৰণে 6টা কৰি দিবা ঠিক আছে এনেকৈ তোমালোকে ইজিকৈ কৰিব পাৰিবা আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ এইটো কৰিব পাৰিবা ঠিক আছে সব পিছৰটোৰ কাৰণে তেনেকৈ কৰিব লাগে
পিছৰ কাৰণে কি পিছৰ কাৰণে কেনেকৈ কৰিবা সো এইটো এটা আহিলে ইয়াৰ চাৰিওফালে বনাব লাগিব এইটো দেখি না এইটো ইয়াৰ চাৰিওফালে 1 2 3 4 5 6টা বাঢ়ি গ'ল আকৌ ইয়াৰ চাৰিওফালে এই 6টাটো আছিলে তাৰ পিছত আকৌ বাহিৰে বাহিৰে এইটো বনাব লাগিব ঠিক আছে আকৌ এই বস্তুটো এনেকৈ বনাৰ পিছত বাহিৰে বাহিৰে বনাই দিব লাগে ঠিক তেনেকৈ এই গোটেই বস্তুটো বনাৰ পিছত কি কৰিবা গোটেই বস্তুটো বনাৰ পিছত ইয়াতে এনেকে 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 বনাই দিব লাগে ঠিক আছে এনেকে এনেকে এনেকুৱা হ'ব ঠিক আছে এনেকুৱা হ'ব তাৰ ঠিক আছে এনেকে বনাবা তোমালোকে তেতিয়া ইয়াৰ পিছতো পাই যাবা ওকে সো তাৰপিছত চোৱা তাৰপিছত কি প্ৰশ্ন আছিলে চোৱা ইয়াৰ পিছত এইটো আমি কৰিলো এতিয়া এইমাত্ৰ তাৰপিছত 3 নং তালিকাৰ আৰ্হিবোৰ চিনাক্ত কৰা আচলতে 3 নং তালিকাৰ আৰ্হিবোৰনো কি হয় এইবোৰ চিনাক্ত কৰিবলৈ কৈছে ইয়াতে উত্তৰ দিয়া আছে প্ৰথমটো হৈছে এইবোৰে ত্ৰিভুজৰ ঠাক সো এইবোৰ ত্ৰিভুজৰ ঠাক হয় নে নহয় হয় এইটোকে উত্তৰ দিয়া আছে আচলতে আৰু এইটো কৈছে ফ্ৰেক্টাল গছ এইটো কৈছে ফ্ৰেক্টাল গছ বুলি এইটো হেনো এইবিলাকক কৈছে ফ্ৰেক্টাল গছ বুলি ঠিক আছে তাৰপিছত কৈছে চিত্ৰৰ গঠন ওকে তাৰপিছত এইটো চিত্ৰৰ গঠন বুলি ক'লে এইটো চিত্ৰৰ গঠন বুলি ক'লে তাৰ পিছতে কৈছে মকৰা জালৰ সাজোনটো তোমালোকে ধৰি পাৰিছা এইটো হৈছে মকৰা জালৰ সাজোন তাৰ পিছতে দিছে মৌচাকৰ সাজোন এইটো মৌচাকৰ সাজোন ঠিক আছে হৈ গ'ল সো নেক্সট আৰু কৈছে প্ৰকৃতিৰ পৰা কিছুমান বিশেষ আৰ্হি উলিয়াবলৈ চেষ্টা কৰা সো প্ৰকৃতিৰ পৰা আৰু কিছুমান বিশেষ আৰ্হি তেনেকৈ তোমালোকে উলিয়াব পাৰিবা ঠিক আছে এনেকুৱা কি আৰ্হি থাকিব পাৰে ঠিক আছে আমি যদি চিন্তা কৰো প্ৰকৃতিৰ পৰা এনেকুৱা কি আৰ্হি থাকিব পাৰে যেনে এইটো ফুলৰ পাহিৰ সাজোন বনালে মকৰাৰ জাল বনালে তাৰপিছত মৌচাক বনালে এটা গছ বনালে ত্ৰিভুজ বনালে ঠিক আছে আমি যদি চাওঁ প্ৰকৃতিত আমাৰ এনেকুৱা আৰ্হি যদি চাওঁ এনেকুৱা ওলাব পাৰে চোৱা আমি যদি এই ত্ৰিভুজৰ আৰ্হিটোকে চাওঁ তেতিয়াহ'লে কি হ'ব পাৰে এনেকুৱা হ'ব পাৰে যেনেকৈ ইয়াত ত্ৰিভুজ এটা আছে আমি এটা গোল দিব পাৰোঁ প্ৰকৃতিত এনেকুৱা গোল বস্তু নাই জানো আছে তাৰপিছত এটা গোল আকৌ ওপৰত এটা গোল দি দিলোঁ আকৌ এটা গোল আকৌ ওপৰত এনেকে গোল দি দিলোঁ এনেকে বনাই গৈ থাকিব পাৰা এইটো যেনিবা ঠিক আছে এইটো এনেকে তোমালোকে কৰি গৈ থাকিব পাৰিবা আৰু এনেকৈ আৰু বেলেগ আৰ্হিও দিব পাৰা যেনে কি দিব পাৰিবা বৰ্গ ঠিক আছে গতিকে আমি 1 নম্বৰত যিটো কৰিছিলোঁ একেটা বস্তুবোৰে হ'ব আৰু তাৰ বেলেগো হ'ব পাৰে এনেকুৱা কথা নহয় যে এনেকুৱাই যে হ'ব বুলি ঠিক আছে এইটো প্ৰকৃতিতে এনেকুৱা বস্তু পোৱা যায় ওকে বা এনেকুৱা হ'ব পাৰে আৰু যদি মই এক্সাম্পল চাওঁ এনেকুৱা এটা হ'ব পাৰে প্ৰথমতে যেনিবা এনেকুৱা হ'ল তাৰপিছত এনেকুৱা হ'ল ওকে তাৰপিছত আকৌ কি হ'ব পাৰে সৰি এনেকুৱা হ'ল আকৌ এনেকুৱা হ'ল এনেকৈ গৈ থাকিব পাৰে না বা আকৌ বেলেগকৈ যদি চোৱা এনেকুৱা কৰিলা আকৌ এনেকুৱা কৰিলা আকৌ সৰি প্ৰথমতে এটা আহিব না তাৰপিছত এনেকুৱা কৰিলা আকৌ এনেকুৱা কৰিলা তাৰপিছত আকৌ এনেকুৱা কৰিলা আকৌ এনেকুৱা কৰিলা এনেকৈ গৈ থাকিব না এনেকুৱা ঢেৰ আকৃতি তোমালোকে বনাব পাৰিবা ওকে বুজিব পাৰিছা এনেকৈ এইবোৰ প্ৰকৃতিৰ পৰা পোৱা আৰ্হি যেনে এইটো কি হ'ল আৰ্হি যেনে পাহাৰবোৰ এনেকুৱা হয় না পাহাৰ পৰ্বত জোঙা হৈ থাকে এইটো প্ৰকৃতিৰ আৰ্হি ঠিক আছে সো নেক্সট পেজত কি আছে চাওঁ নেক্সট পেজত আছে সংখ্যা আৰু আকৃতিৰ আৰ্হিৰ মাজৰ সম্পৰ্ক ঠিক আছে
সো এইটোত এনেকুৱা একো নাই এইটো কি হয় এইটো হৈছে ত্ৰিভুজ এইটো কি হয় চতুৰ্ভুজ এইটো হৈছে পঞ্চভুজ এইটো ষড়ভুজ আৰু এইটো সপ্তভুজ কাৰণ ইয়াত বাহু কেইটা আছে তিনটা সেইকাৰণে ত্ৰিভুজ এইটো চাৰিটা থকাৰ কাৰণে চতুৰ্ভুজ এইটো পাঁচটা থকাৰ কাৰণে পঞ্চভুজ এইটো ছটা থকাৰ কাৰণে ষড়ভুজ আৰু এইটো সাতটা থকাৰ কাৰণে সপ্তভুজ ঠিক আছে আৰু এই গোটেই আকৃতিবিলাকৰ বাহুবোৰ সমান কাৰণে হেতক সুষম শব্দটো ব্যৱহাৰ কৰিছে সুষম বুলি কৈছে ঠিক আছে সুষম চতুৰ্ভুজ মানে ওকে তাৰপিছত আমি মেইন মোস্ট ইম্পৰ্টেণ্ট কথাটো যদি চাওঁ সাৰাংশত কি আছে চোৱা সাৰাংশটো জনাটো খুব দৰকাৰ কিন্তু সো সাৰাংশত আছে স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ আৰ্হি গণিতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মৌলিক আৰ্হি ঠিক আছে তাৰপিছত আহিলে সংখ্যাৰ আৰ্হিৰ উদাহৰণ হ'ল গণনা সংখ্যা বা স্বাভাৱিক সংখ্যাৰ আৰ্হি অযুগ্ম সংখ্যা যুগ্ম সংখ্যা বৰ্গ সংখ্যা ত্ৰিভুজীয় সংখ্যা ঘন সংখ্যা বিৰাহাংশ সংখ্যা 2 3 10 আদি সংখ্যাৰ ঘাত 2 3 আদিৰ গুণিতকবোৰৰ আৰ্হি ইত্যাদি ঠিক আছে আকৌ সংখ্যাৰ আৰ্হিবোৰে সাধাৰণতে ইটোৱে সিটোৰ লগত সুন্দৰ আৰু আচৰিত ধৰণৰ সম্পৰ্ক স্থাপন কৰিব পাৰে উদাহৰণস্বৰূপে 1 ৰ পৰা আৰম্ভ কৰি ক্ৰমিক অযুগ্ম সংখ্যাবোৰ যোগ কৰি গৈ থাকিলে একোটা বৰ্গ সংখ্যা পোৱা যায় ঠিক আছে তাৰপিছত আকৌ আহিলে গণিতত অন্তৰ্ভুক্ত মৌলিক আকৃতিৰ আৰ্হি কিছুমান হ'ল সুষম বহুভুজ ত্ৰিভুজ আৰু বৰ্গৰ থাক আদি ঠিক আছে আকৃতিৰ আৰ্হিবোৰৰ লগত সংখ্যাৰ আৰ্হিবোৰৰ বিভিন্ন আমোদজনক সম্পৰ্ক আছে গতিকে এইটো আছে তোমালোকৰ প্ৰথম পাঠটো আমি সম্পূৰ্ণ কৰিলো ঠিক আছে বৰ ধুনীয়া আছিল আমি ইয়াৰ পিছৰ ভিডিঅ'ত আমি শিকিম কি ৰেখা আৰু কোণৰ বিষয়ে ধুনীয়াকৈ শিকিম সো তোমালোকে পিছৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ লগত জড়িত হৈ থাকিবা যদি কোনো ফেচবুকত চাই আছা ফলো কৰিবা আৰু ইউটিউবত চাই থকা সকলে চেনেলটো সাবস্ক্ৰাইব কৰিবা